নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে তাত 2023 চনত ফিজিকেল কাট অফ, ৰিটেনৰ কাট অফ আৰু ফাইনেল মেৰিটৰ কাট অফ কিমান গৈছিল। তাৰপিছত আৰু কেইজনমানে সুধিছে যে এতিয়া নতুনকৈ ফৰেষ্ট গাৰ্ডত যি 504টা পদ মুকলিছে সেইখিনি পদৰ বাবে ফিজিকেল হওক নাইবা ৰিটেনৰ কাট অফ কিমান যাব বা কিমান মাৰ্ক পালে ফাইনেল চিলেকশ্যন কৰাৰ চান্স থাকে। এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকক প্ৰথমতে এটা কথা কৈ লওঁ, সেইটো হৈছে যে আপোনালোকৰ আগতে কাট অফ কিমান গৈছিল তাৰ লগত এতিয়া কাট অফ কিমান যাব সেইটো তুলনা কৰি লাভ নাই। কাৰণ 2022 চনত অসম আৰক্ষীত যিসকলক নিযুক্তি দিছিলে তেতিয়া অসম আৰক্ষী কাট অফটো বহুত কম আছিল, কিন্তু এতিয়া 2025 চনত যিসকলে নিযুক্তি পালে তাৰ আপোনালোকে কাট অফটো মিলাই চাওক। কাৰণ দুইখন যিটো কাট অফ লিষ্ট সেই কাট অফ লিষ্টখন মিলাই চালে আপোনালোকৰ এটা ডিফাৰেঞ্চ দেখিবলৈ পায়। এতিয়া আপোনালোকৰ ঠিক সেই একেদৰে অসম বন বিভাগৰ ক্ষেত্ৰত 2023 চনত ফৰেষ্ট গাৰ্ডৰ যিটো কাট অফ গৈছিল সেই কাট অফটোৰ লগত এতিয়া নতুনকৈ যিখিনি পদ মুকলিছে তাৰ কাট অফটো নিমিলে, কিয়নো আজিকালি ল'ৰা ছোৱালীয়ে তেওঁলোকে সদায় ৰানিং ভালদৰে প্ৰেক্টিছ কৰি আছে। কিছুমানে আপোনালোকৰ বিভিন্ন ধৰণৰ যিবোৰ ফিজিকেল ট্ৰেইনিং চেণ্টাৰ আছে তাত গৈ ট্ৰেইনিং কৰিছে বা নিজে হ'লেও ভালকৈ যিখিনি ফিজিকেল এক্টিভিটি সেইখিনি ভালদৰে কৰি আছে। গতিকে আপোনালোকৰ দিনক দিনে যিটো কাট অফ সেই কাট অফটো বেছি হৈ গৈ আছে আৰু লগতে কেণ্ডিডেটৰ সংখ্যাটো বাঢ়ি গৈছে। এতিয়া আপোনালোকৰ হয়তো বহুতে নিজৰ ওচৰৰ ফিল্ডখনলৈ যদি চাই, আগতে যিখন ফিল্ডত 10টালৈ দৌৰিছিল আজি সেইখন ফিল্ডত 100-150লৈ দৌৰি আছে। গতিকে সেইটোৱে আপোনালোকৰ মেইন যিটো ডিফাৰেঞ্চ তাতে আহি যায়। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড সেই ফৰেষ্ট গাৰ্ডত 2023 চনত ফিজিকেল কাট অফ কিমান গৈছিল। এতিয়া অসম বন বিভাগৰ 2023 চনত যিটো নিযুক্তি হৈ গ'ল তাত ফৰেষ্ট গাৰ্ডৰ হওক নাইবা ফৰেষ্টাৰ গ্ৰেড 1 হওক AFPF আপোনালোকক কাৰোৰে কোনো ধৰণৰ ফিজিকেল কাট অফ, ৰিটেনৰ কাট অফ, ভাইভা কাট অফ বা ফাইনেল মেৰিটত কোনো ধৰণৰ কাট অফ লিষ্ট দিয়া নাছিল। কিন্তু এতিয়া আপোনালোকৰ 2023 চনত ফিজিকেল কাট অফ কিমান গৈছিলে সেইটো মই আপোনালোকক জনাই দিছোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে তেওঁ 31.50 নে 56 কিবা এটা মাৰ্ক পাইছিল আৰু তেওঁ ৰিটেন টেষ্টত পঢ়া সুবিধা পাইছিল। জেনেৰেল লোৱা আছিল, কিন্তু এজনে পাইছিল 31.32 নে আপোনালোকৰ 30 তেনেকুৱা পাইছিল, কিন্তু তেওঁ ৰিটেন টেষ্টত বহিবলৈ সুবিধা নাপালে। গতিকে ফৰেষ্ট গাৰ্ডৰ জেনেৰেলৰ যিটো কাট অফ সেই কাট অফটো 31.40 ওপৰতে আছে। আপোনালোকৰ সেই 31.40 ওপৰতে আছে। আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত যিটো কাট অফ সেই কাট অফটো 29 মান গৈছিল, 29-30 ইমানমান গৈছিল। আৰু তাৰপিছত যিটো ৰিটেনৰ কাট অফ সেই ৰিটেনৰ কাট অফটো কিমান গৈছে সেইটো সঠিককৈ ময়ো ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ ৰিটেনৰ কোনো ধৰণৰ কাট অফ দিনত ডাইৰেক্ট ফৰেষ্ট গাৰ্ডৰ ৱাৰ্কিং টেষ্টৰ বাবে এডমিট কাৰ্ড দি দিছিল আৰু লাষ্টত ভাইভাৰ বাবে দিছে আৰু একেবাৰে ফাইনেল মেৰিট আহি গৈছে, কোনো ধৰণৰ কাট অফ লিষ্ট নাই। এতিয়া আপোনালোকৰ যিটো নতুনকৈ নিযুক্তি হ'ব তাত ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান যাব। এতিয়া আপোনালোকে দেখি আছে যোৱাবাৰ যিটো নিযুক্তি হৈ গ'ল অসম আৰক্ষী, সেই অসম আৰক্ষীত কিছুমান ডিষ্ট্ৰিক্টত 34-33 কাট অফ গৈছে। যিহেতু ফৰেষ্ট গাৰ্ডৰ যিটো কাট অফ সেই কাট অফটো অল আছাম যাব, কিন্তু আপোনালোকক এটা কথা কৈ যাওঁ, যিটো জেনেৰেলৰ কাট অফ সেই জেনেৰেলৰ কাট অফটো মেল কেণ্ডিডেটৰ 34 আৰু ফিমেলৰ 33 আপোনালোকে ধৰি থওক। আপোনালোকে যদিহে মেল কেণ্ডিডেটৰ ক্ষেত্ৰত 34 নহ'লে আপোনালোকৰ 33.50 ওপৰত যাব, মানে 33.56 বা আপোনালোকৰ তেনেকুৱা এটা কাট অফ যাব। গতিকে আপোনালোকে যদি 34ৰ ওপৰত মাৰ্ক উঠাব পাৰে তেতিয়া আপোনালোকে নিশ্চিন্ত মানে ৰিটেন টেষ্টত বহিবলৈ পাম বুলি আপোনালোকে আশা কৰিব পাৰে। কিন্তু আপোনালোকে যদি 34ৰ তলত পায় জেনেৰেল কেণ্ডিডেট তেতিয়া ৰিটেন টেষ্টলৈ যোৱাৰ চান্সটো খুবেই কম থাকে। তাৰপিছত OBC MOBC ক্ষেত্ৰত আপোনালোকে মিনিমাম 0.6-0.7 মান আপোনালোকে কম ধৰক। ST SC ক্ষেত্ৰত আপোনালোকৰ 0.5-0.7 মানে আপোনালোকৰ আধা নম্বৰ বা 1 নম্বৰ কম থাকিলে হৈ যাব। গতিকে আপোনালোকে এইটো নাভাবিব যে ফৰেষ্ট গাৰ্ডৰ কাট অফটো কম যাব যিহেতু অল আছাম কাট অফ যায়, তেনেকুৱা নহয়। আজিকালি কম্পিটিশ্যন বহুত বেছি। আপোনালোকক এইখিনি কথা এটা কৈ যাওঁ, বহুতে এটা 34 বুলি ক'লে ভয় খাব। আপোনালোকে যোৱাবাৰ অসম আৰক্ষী 2025ৰ ABB যিখন কাট অফ লিষ্ট তাত আপোনালোকে চাব ধেমাজি ডিষ্ট্ৰিক্টৰ ছোৱালী ST 34 গৈছে, মাজুলীত 33 গৈছে। গতিকে আপোনালোকৰ তেনেকুৱা এটা কথা হৈছে আজিকালি ল'ৰা ছোৱালী সমানে সকলোখিনি আগবাঢ়ি গৈছে আৰু আপোনালোকৰ যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনটো বহুতখিনি বাঢ়ি গৈছে। গতিকে আপোনালোকক আকৌ কৈছোঁ জেনেৰেল মেলৰ ক্ষেত্ৰত 34 আৰু ফিমেলৰ ক্ষেত্ৰত 33 আপোনালোকে ধৰি থওক। ধন্যবাদ।